নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগ আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ বকেয়া আনহাতে আপোনাৰ পুৰণা পেঞ্চন প্ৰৱৰ্তন আনহাতে আপোনালোকৰ 50% দিয়ে মকলাই দিয়াৰ সন্দৰ্ভত এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু হেহে আমি আপোনালোকৰ মাজলৈ লৈ আহিছো হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আনহাতে যিসকল চাবিদাই প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো হেতুসকল পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাবিদাসকল অহা 3 মাৰ্চত মোদী মন্ত্ৰীসভাৰ অন্তিমখন কেবিনেট বৈঠক আছে হয় চাবিদাসকল হেহে বিভিন্ন মহলে দাবী কৰিছে যে যেহেতু অহা 3 মাৰ্চত মোদী মন্ত্ৰীসভাৰ অন্তিমখন কেবিনেট বৈঠক আৰু সেই কেবিনেট বৈঠকত আপোনাৰ 18 মাহৰ যে এৰিয়াৰ টকাখিনিৰ লগতে আপোনাৰ অষ্টম দৰমহা আয়োগৰ বিষয়ে আপোনাৰ ভাল কথা ঘোষণা কৰিব পাৰে কিন্তু হে আপোনাৰ মোদী চৰকাৰে ঘোষণা কৰিব কি নকৰিব হেয়া তো আমি আইডিয়া কৰি ক'ব নোৱাৰো এয়া আমি বিশেষ শেহতীয়া খবৰৰ ভিত্তিতহে আমি আপোনালোকক কৈ আছো আৰু যিয়ে নহওক কিন্তু আপোনাৰ অহা 3 মাৰ্চত মোদী মন্ত্ৰীসভাৰ অন্তিমখন কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ NPS সংশোধনী যে কৰা হৈছে হেয়া আপোনাৰ পাছ হ'ব বুলি জনা গৈছে আৰু যাৰ ফলত আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে OPSৰ সমপৰ্যায়ে তেওঁলোকে সুবিধাসমূহ পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে কি সুবিধা লাভ কৰিব অৱসৰৰ পিছত তেওঁলোকে দিয়ে পাব কি নাই হেয়া আপোনাৰ পৰৱৰ্তী জনা যাব কিন্তু জনা গৈছে যে OPS মানে পুৰণা পেঞ্চনৰ ওপৰত আপোনাৰ অন্তিমখন কেবিনেট বৈঠকত লোকসভা নিৰ্বাচনৰ আগে NPSৰ অধীনৰ হেয়া সংশোধনী সম্পৰ্কে ভাল খবৰ আহিব পাৰে আনহাতে জনা গৈছে যে সেই বৈঠকতে আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 4% মুৰ্গীয়া বনাছ বৃদ্ধি হৈ যে বৰ্তমান 50% হৈছে সেই 50%ৰ বিষয়টো তাত কেবিনেট বৈঠকত মঞ্জুৰি পাব পাৰে আৰু যাৰ ফলত যদি কেবিনেট বৈঠকত 4% মুৰ্গীয়া বনাছটো মকলাই দিয়ে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে মাৰ্চ মাহত বৰ্ধিত দৰমহা আৰু পেঞ্চন লাভ কৰিব লগতে তেওঁলোকে 2 মাহৰ এৰিয়া লাভ কৰিব আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 3 মাহৰ এৰিয়া লাভ কৰিব আনহাতে তেওঁলোকৰ দৰমহা এপ্ৰিল মাহতহে দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব আৰু যিয়ে নহওক আপোনাৰ 3 মাৰ্চত মোদী মন্ত্ৰীসভাত আপোনাৰ NPS সংশোধনীৰ লগতে আপোনাৰ এই 50% দিয়ে মকলাই দিব কিয়নো যোৱা বাৰ 2023 চনৰ মাৰ্চ মাহত আপোনালোকৰ দিয়ে মকলাই দিয়া হৈছিল আৰু ইয়াৰ লগতে সংগতি ৰাখি এইবাৰ আপোনাৰ মাৰ্চ মাহত আপোনালোকৰ 50% দিয়ে মকলাই দিব আনহাতে NPS যি ৰিভিউ কমিটি সংগঠন হৈছে সেই প্ৰস্তাৱ তাত প্ৰেৰণ কৰা হ'ব কেবিনেট বৈঠকত আনহাতে লোকসভা নিৰ্বাচনৰ আগে যি অন্যান্য উন্নয়নমূলক বিলসমূহ আছে সেই উন্নয়নমূলক বিলসমূহ আপোনাৰ পাছ কৰি দিব কিয়নো নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত উন্নয়নমূলক কোনো কামেই নাই বা কোনো সিদ্ধান্তই কেবিনেটে ল'ব নোৱাৰিব হেয়া নিৰ্বাচনৰ নিয়ম আৰু হেহে আশা কৰা গৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ দিয়ে লগতে অষ্টম দৰমহা আয়োগৰ নিশ্চয় ঘোষণা কৰিব অন্যথা কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনে তেওঁলোকে গোটেই ৰাষ্ট্ৰজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব কিয়নো কৰ্মচাৰীৰ যি প্ৰাপ্য সেই অধিকাৰ চৰকাৰে হেয়া কেতিয়াও বঞ্চিত কৰিব নোৱাৰিব হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো প্ৰকাশ পোৱাত আমি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিলেও ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ